নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুৱেল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ এই ভিডিঅ'ত গেট 4 ৰ বাবে 50টা কুৱেশ্যন আনসাৰ লৈ আহিছো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনখন জিলাই 2023 চনৰ গুণোৎসৱত শীৰ্ষস্থান লাভ কৰিছিল তলত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন ডি শিৱসাগৰ জিলাই 2023 চনৰ গুণোৎসৱত শীৰ্ষস্থান লাভ কৰিছিল 2 নম্বৰ প্ৰশ্নটো দিছে নৰৱে দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক কি তলৰ অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি সিংহ 3 নম্বৰ প্ৰশ্নটো দিছে ভাৰতত প্ৰথম সূৰ্য উদয় ক'ত হয় তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ অৰুণাচল প্ৰদেশ 4 নম্বৰ প্ৰশ্নটো দিছে কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি অটল বিহাৰী বাজপেয়ী পিছৰ প্ৰশ্নটো দিছে আকবৰনামা কাৰ ৰচনা বুলি সুধিছে তলত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ আবুল ফজল আকবৰনামা আবুল ফজলৰ ৰচনা 6 নম্বৰ প্ৰশ্নটো দিছে ডাকঘৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন সি ৰবীন্দ্ৰনাথ ঠাকুৰ 7 নম্বৰ প্ৰশ্নটো দিছে ভাৰতৰ বৃহত্তম জনবহুল নগৰখনৰ নাম কি তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ মুম্বাই ভাৰতৰ বৃহত্তম জনবহুল নগৰখনৰ নাম হৈছে মুম্বাই পিছৰ প্ৰশ্নটো দিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল তলত দিয়া অপচন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন সি ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য আছিল ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ 9 নম্বৰ প্ৰশ্নটো দিছে অসম ৰত্ন বঁটা কোনে লাভ কৰিছিল তলত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন সি ভূপেন হাজৰিকা 10 নম্বৰ প্ৰশ্নটো দিছে বাহা আন্দোলনৰ প্ৰথম শ্বহীদ কোন তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন ডি ৰঞ্জিত বৰপূজাৰী 11 নম্বৰ প্ৰশ্নটো দিছে এৰাবাটৰ হুৰ ছবিখনৰ পৰিচালক কোন আছিল তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ ডক্টৰ ভূপেন হাজৰিকা পিছৰ প্ৰশ্নটো দিছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত পিছৰ প্ৰশ্নটো দিছে মেক্সিকোৰ মুদ্ৰাৰ নাম কি বুলি সুধিছে তলৰ অপচন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি পেছু 14 নম্বৰ প্ৰশ্নটো দিছে ভাৰতত উপকূলীয় অঞ্চলত কিমানখন ৰাজ্য আছে তলৰ অপচন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন ডি 9খন ভাৰতত উপকূলীয় অঞ্চলত 9খন ৰাজ্য আছে 15 নম্বৰ প্ৰশ্নটো দিছে ভাৰতৰ কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চল সাগৰীয় উপকূলৰ সীমাত আছে তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি 4খন 16 নম্বৰ প্ৰশ্নটো দিছে শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো সত্ৰ ক'ত স্থাপন কৰিছিল তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ বৰদোৱা 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত মহামৃত্যুঞ্জয় মন্দিৰ অৱস্থিত তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি নগাঁও ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দিছে কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি 1973 চনত 19 নম্বৰ প্ৰশ্নটো দিছে অসম কেহৰী বুলি কাক জনা যায় তলত দিয়া অপচন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেহৰী বুলি জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো দিছে অসমৰ প্ৰথম আলোচনীখনৰ নাম কি তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন এ অৰুণোদয় 21 নম্বৰ প্ৰশ্নটো দিছে 2023 চনত ভাৰতে মুকলি কৰা প্ৰথমটো সূৰ্য মিছনৰ নাম কি তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন সি আদিত্য এল1 2023 চনত ভাৰতে মুকলি কৰা প্ৰথমটো সূৰ্য মিছন হৈছে আদিত্য এল1 ইয়াৰ পিছৰ প্ৰশ্নটো দিছে অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি তেজপুৰক প্ৰেমৰ নগৰী বুলি জনা যায় ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন সি মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে 24 নম্বৰ প্ৰশ্নটো দিছে আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল তলৰ অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি জয়দেৱ সিংহই আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো দিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল তলত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 26 নম্বৰ প্ৰশ্নটো দিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুখনে কোন দুখন ঠাইক সংলগ্ন কৰিছে তলত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি পঞ্চৰত্ন আৰু যোগীঘোপা 27 নম্বৰ প্ৰশ্নটো দিছে কিউবাৰ মুদ্ৰাৰ নাম কি
তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন ডি পেছু কিউবাৰ মুদ্ৰাৰ নাম হৈছে পেছু ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয় চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয় সুধিছে তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি ইয়ালুং চাংবু চীনত ব্ৰহ্মপুত্ৰ নদীক ইয়ালুং চাংবু বুলি কোৱা হয় 29 নম্বৰ প্ৰশ্নটো সুধিছে বাংলাদেশত বৰাক নদীক কি নামেৰে জনা যায় তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন সি মেঘনা বাংলাদেশত বৰাক নদীক মেঘনা নামেৰে জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি 4 এপ্ৰিল 2003 চনত 4 এপ্ৰিল 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কোনখন দেশৰ সৈতে মেঘালয়ৰ সীমা আছে তলত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ বাংলাদেশ ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে গৌতম বুদ্ধৰ শৈশৱকালৰ নাম কি আছিল তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন সি সিদ্ধাৰ্থ গৌতম ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কাঞ্চনজংঘা ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন সি শিলিগুৰি কাঞ্চনজংঘা ষ্টেডিয়াম ভাৰতৰ শিলিগুৰিত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথম অসমীয়া কোন আছিল তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি মহিদুল ইছলাম বৰা ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কোন চনত পোনপ্ৰথমে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহৃত হৈছিল তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন সি 1982 চনত ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ ডিগবৈ পিছৰ প্ৰশ্নটো সুধিছে ক্ৰিকেট খেলৰ জন্ম কোন দেশত ক্ৰিকেট খেলৰ জন্ম হৈছিল বুলি সুধিছে তলত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ ইংলেণ্ড ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰম্ভণিতে কি নাম আছিল তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ অসম উচ্চ ন্যায়ালয় ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কিমান চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি 1228 চনত ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কোনে প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল বুলি সুধিছে তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ কীৰ্তিনাথ হাজৰিকাই প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল পিছৰ প্ৰশ্নটো সুধিছে নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন সি 2021 চনত পিছৰ প্ৰশ্নটো সুধিছে লুইত কোঁৱৰ বুলি কাক কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয় পিছৰ প্ৰশ্নটো সুধিছে তলৰ কোনখন ঠাইত মুদ্ৰাৰ প্ৰস্তুত কৰা কাৰখানা আছে তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ কলকাতা ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথমগৰাকী মুছলমান মুখ্যমন্ত্ৰীৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ সৈয়দা আনোৱাৰা টাইমুৰ ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন সি বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে কুৱেশ্যন নম্বৰ 47 অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি বুলি সুধিছে তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি অসম গণ পৰিষদ কুৱেশ্যন নম্বৰ 48 BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ কুৱেশ্যন নম্বৰ 49 সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সুধিছে তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন ডি বুধ গ্ৰহ আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ পশ্চিমবংগ